আপোনালোকক জনাবলৈ পাই আমি গৌৰৱ অনুভৱ কৰোঁ। চাচনি মৌজাত প্ৰতিষ্ঠা লাভ কৰা 1971 চনতেই প্ৰতিষ্ঠা লাভ কৰা চাচনি চেঁচাসত্ৰ একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়খন 50টা বৰ্ষ ইতিমধ্যে অতিক্ৰম কৰিছে। আমাৰ ঐতিহ্যমণ্ডিত চেঁচাসত্ৰৰ সত্ৰাধিকাৰ মহাপ্ৰভুৱে তেখেতসকলৰ পৰিয়ালে আগবঢ়োৱা ভূমিত এচাম দূৰদৰ্শী চিন্তা নায়কৰ অশেষ প্ৰচেষ্টা, অক্লান্ত শ্ৰম আৰু জীৱনৰ উৎসৰ্গাৰ বাবেই চাচনি চেঁচাসত্ৰ একাডেমীয়ে আজি 50টা বৰ্ষ সুকলমে অৱতীৰ্ণ কৰিবৰ কাৰণে বা অতিক্ৰম কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু এই বিদ্যালয়খনৰ লগত জড়িত হৈ থকা প্ৰতিগৰাকী প্ৰতিষ্ঠাকালৰ স্বনামধন্য দূৰদৰ্শী চিন্তা নায়কলৈ সোণালী জয়ন্তী সমাৰোহৰ প্ৰাকখনত অনুষ্ঠিত কৰা এই সাংবাদিক সন্মিলনৰ জৰিয়তে তেখেতসকললৈ আমি গভীৰ শ্ৰদ্ধা কৃতজ্ঞতা প্ৰথমে জ্ঞাপন কৰিছোঁ। যি চাম মানুহে আচলতে সপোন দেখিছিল ইয়াত বিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ কাৰণে, যি চাম মানুহে প্ৰথম লাই খুঁটা পুতিছিল, যি চাম মানুহে প্ৰথম কোৰৰ চাপটো মাৰিছিল, যি চাম মানুহে প্ৰথম টকোপাতখনত গাঁঠি দিছিল, টঙালেৰে গাঁঠি দিছিল, যি চাম মানুহে প্ৰথম ঢাপটো খান্দিছিল, যি চাম মানুহে প্ৰথম খুঁটাটো পুতিছিল, যিসকলে সেউজীয়া পথাৰত ডাঙৰি বান্ধিছিল, কান্ধত আকৌ ভিৰামাৰীয়ে ডাঙৰি আনিছিল, বিদ্যালয়খনৰ কাৰণে অশেষ কষ্ট কৰি তেখেতসকলে বিদ্যালয়খনক আগবঢ়াই লৈ যোৱাৰ কাৰণে নিজৰ শ্ৰম নিজৰ জীৱন উৎসৰ্গা কৰিলে, সেইসকল পৰম পূজনীয় পুৰোধা ব্যক্তিলৈ বিদ্যালয়খনৰ তৰফৰ পৰা আৰু সোণালী জয়ন্তী সমাৰোহৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি প্ৰথমেই গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ সকলোৰে সৌভাগ্য যে আৰম্ভণি সময়ৰ দুগৰাকী মাননীয় প্ৰধান শিক্ষক শ্ৰীযুত প্ৰদীপ গগৈ ছাৰ আৰু মাননীয় শ্ৰীযুত সৰ্বানন্দ সিং ছাৰ আমাৰ মাজত এতিয়াও আমাক পৰামৰ্শ দিয়াৰ বাবে তেখেতসকল সদায় আমাক সান্নিধ্য প্ৰদান কৰি আহিছে। আৰু আজি বিদ্যালয়খনৰ সোণালী জয়ন্তী উপলক্ষে শীৰ্ষগীত উন্মোচনৰ কাৰণেও মাননীয় সৰ্বানন্দ সিং ছাৰ আমাৰ মাজত উপস্থিত আছে। সেই সময়ৰ প্ৰধান শিক্ষককে ধৰি মাননীয় শিক্ষক শিক্ষয়িত্ৰীসকল, মাননীয় কৰ্মচাৰীসকল, আপোনালোক সকলোকে এই সুযোগতে আমি গভীৰ শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সেই সময়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ হিচাপে আমাৰ মাজত মাননীয় সোমেশ্বৰ গগৈ ডাঙৰীয়া উপস্থিত আছে। আমি তেখেতকো পৰম শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে জানি নিশ্চয় খুব ভাল পাইছে। আমাৰ এই সমগ্ৰ অঞ্চলত এইকেইটা দিনত উদুলি মুদুলি এটা পৰিৱেশ সৃষ্টি হৈছে। গাঁৱৰ যুৱক যুৱতীসকল, মহিলাসকল, মহিলা সমিতিসকল, বিভিন্নজন শিক্ষানুৰাগী ৰাইজ, প্ৰধানকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যৰ জৰিয়তে বিদ্যালয়খনক এটা পৰিপূৰ্ণ ৰূপ দিয়াৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছে। নাহৰকটীয়া সমষ্টিৰ মাননীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়া আমাৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতিৰ আসন অলংকৃত কৰিছে আৰু অন্যান্যসকলে তেখেতক সহযোগ কৰি বিদ্যালয়খন আগবঢ়াই লৈ যোৱাৰ বাবে যত্নপৰ হৈছে। আমাৰ সকলোৰে সৌভাগ্য সোণোৱাল কছাৰী স্বায়ত্ত শাসন পৰিষদৰ কাৰ্যবাহী সদস্য বিশ্বজিৎ সোণোৱালে আমাক 11 লাখ টকা দি তেখেতে গৃহ নিৰ্মাণ আৰু বেৰা নিৰ্মাণ, 4 বেৰাৰ নিৰ্মাণৰ কাৰণে আমাক অনুদান আগবঢ়াইছে। তেখেতক আমি এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যেই আমাৰ ডিব্ৰুগড় জিলাৰ সাংসদ মাননীয় সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওচৰতো আমি বিদ্যালয়খনৰ উন্নয়নৰ বাবে আমি আবেদন জনাইছোঁ। দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডকো আমি আমাৰ বিদ্যালয়খনৰ উন্নয়নৰ বাবে আমি আবেদন জনাইছোঁ। আৰু আমাৰ এই সমগ্ৰ অঞ্চলৰ গাঁওবাসী ৰাইজে উদযাপন সমিতিক সোণালী জয়ন্তীখন আগবঢ়াই লৈ যোৱাৰ বাবে তেখেতসকলে সহায় সহযোগ আগবঢ়াইছে। চাচনি চেঁচাসত্ৰ একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী সমাৰোহৰ 3দিনীয়া কাৰ্যসূচীৰে উদযাপিত হ'ব। এই 3দিনীয়া কাৰ্যসূচী বৰ্ণময় কাৰ্যসূচীৰে শুভাৰম্ভ কৰাৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছোঁ। আমাৰ উদযাপন সমিতিৰ মাননীয় সম্পাদক গিৰীশ বৰুৱা ডাঙৰীয়া, আমাৰ পৰিচালনা সমিতিৰ মাননীয় সভাপতি পুৰেণ কুমাৰ গগৈ ডাঙৰীয়া, উপসভাপতি চন্দন সোণোৱাল ডাঙৰীয়া,
এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ দীনেশ বৰুৱা ডাঙৰীয়াকে আদি কৰি অন্যান্য প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে মাননীয় শিক্ষক শিক্ষয়িত্ৰীসকলৰ নেতৃত্বত তেখেতসকলে কাম কাৰ্যসূচী আগবঢ়াই লৈ যোৱাৰ বাবে তেখেতসকলে অশেষ চেষ্টা কৰিছে। আমাৰ কাৰ্যসূচী প্ৰথম দিনাৰ কাৰ্যসূচী ৰাতিপুৱা 6 বজাত প্ৰভাতী ফেৰী প্ৰভাতী প্ৰাৰ্থনাৰে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। তাৰপিছতে আমাৰ উদযাপন সমিতিৰ এখন সমূহ বৈঠক অনুষ্ঠিত হ'ব। তাৰপিছতে পুৱা 9 বজাৰ লগে লগেই বিদ্যালয়খনৰ সোণালী পতাকাই নীলিম আকাশত সেন্দুৰীয়া বৰণ উজ্বলাই তুলিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আপোনালোক সকলোৱে জানে যে 50 বছৰ অতিক্ৰম কৰাৰ কাৰণে 50খন পতাকা একেলগতে উত্তোলন হ'ব। উদযাপন সমিতিৰ মূল পতাকাখন উত্তোলন কৰিব উদযাপন সমিতিৰ মাননীয় সভাপতি তৰংগ গগৈ ডাঙৰীয়াই, আৰু বিদ্যালয়খনৰ পতাকা উত্তোলন কৰিব মাননীয় পৰিচালনা সমিতিৰ সভাপতি পুলিন কুমাৰ গগৈ ডাঙৰীয়াই। আৰু লগে লগে অন্যান্য 50খন পতাকা উত্তোলন কৰিবৰ কাৰণে এই বিদ্যালয়খনৰ সেই সময়ত জড়িত হৈ থকা বহু ব্যক্তিক, সমাজকৰ্মীক, সংগঠনক, শিক্ষকক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে অন্যান্য 50খন পতাকা প্ৰথম দিনাখনে উত্তোলন কৰি নীলিম আকাশত চাচনি স্বেচ্ছাসেৱী একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱ উজ্বলাই তুলিবৰ কাৰণে চেষ্টা কৰিব। পুৱা কাৰ্যসূচীৰ পৰৱৰ্তী সময়ত আপোনালোক সকলোৱে জানে যে এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কোনটো, যিসকলে বিদ্যালয়খন প্ৰতিষ্ঠা কৰি থৈ গ'ল, যিসকল আমাৰ মাজত নাই, তেখেতসকলক আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা আমাৰ দায়িত্ব আৰু কৰ্তব্য। সেইসকলৰ প্ৰতি আমি স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু বিশ্ববৰেণ্য শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গদেৱলৈ শ্ৰদ্ধাঞ্জলি আমি অৰ্পণ কৰিম সেই প্ৰথম দিনাখন কাৰ্যসূচীতে। লগে লগে আমাৰ এক উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হ'ব। সেই উন্মোচনী অনুষ্ঠানত আমাৰ প্ৰদৰ্শনী অনুষ্ঠান উদযাপিত হ'ব। বিভিন্ন প্ৰদৰ্শনীবিলাক আমাৰ আছে। গৃহ নিৰ্মাণ আমি উন্মোচন কৰিম। আমাৰ বিদ্যালয়ৰ মাননীয় শিক্ষক শিক্ষয়িত্ৰীসকলে এখন তোৰণ নিৰ্মাণ কৰিছে। এই তোৰণখনৰ শুভ উদ্বোধনৰ কাৰ্যসূচী সেইদিনাখন ৰূপায়ণ কৰা হ'ব। প্ৰদৰ্শনীদ্বাৰ গ্ৰন্থমেলাদ্বাৰ আমি সেইদিনাখন উদ্ঘাটন কৰিম আৰু লগে লগে এক বৰ্ণময় জাতীয় সংস্কৃতি প্ৰদৰ্শনৰ কাৰণেও কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু আপোনালোক সকলোৱে জানি নিশ্চয় ভাল পাব, এখন অতি সৰ্বাংগ সুন্দৰ সোণালী গ্ৰন্থ প্ৰকাশ কৰাৰ কাৰণে উদযাপন সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে এই গ্ৰন্থখন প্ৰায় 400 পৃষ্ঠাৰ এখন গ্ৰন্থ প্ৰকাশৰ কাৰণে উদযাপন সমিতিয়ে ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰিছে। আৰু সেই গ্ৰন্থখন উন্মোচন কৰা হ'ব প্ৰথম দিনাখনৰ কাৰ্যসূচী। আৰু প্ৰতিদিনাখনৰ কাৰ্যসূচীতেই বিশেষ অতিথিসকলে অনুষ্ঠানক শোভাবৰ্ধন কৰি প্ৰতিটো অনুষ্ঠানলৈকে আমি প্ৰায় 6 গৰাকীৰ পৰা 10 গৰাকী বিশেষ বিশেষ অতিথিক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে সেই অনুষ্ঠান শুভাৰম্ভ কৰিব, বৰ্ণময় কৰি তুলিব। তাৰপিছতে সন্ধিয়া 6 বজাৰ লগে লগে প্ৰতিষ্ঠা কালৰ পৰা বিদ্যালয়খনৰ সৈতে জড়িত প্ৰয়াত ব্যক্তিসকলৰ স্মৰণত ছাত্ৰ ছাত্ৰী আৰু স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আমি উদযাপন কৰিম প্ৰথম দিনাখনৰ কাৰ্যসূচী। আৰু দ্বিতীয় দিনাখনৰ কাৰ্যসূচীত আমাৰ আছে পুৱা ঠিক একেই প্ৰতিদিনাখনৰ কাৰ্যসূচীতেই প্ৰভাতী প্ৰাৰ্থনা আমাৰ অনুষ্ঠিত হ'ব। তাৰপিছতে পুৱা 8 বাজি পৰৱৰ্তী সময়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ নাম পঞ্জীয়নৰ কাৰ্যসূচী আছে। তাৰপিছতে প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকলক আমি উষ্ম আদৰণি জনাম অনুষ্ঠানলৈ। তাৰপিছতে এক গুৰুত্বপূৰ্ণ আলোচনা, প্ৰেৰণাদায়ী আলোচনা চক্ৰ নামৰ এখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। এই আলোচনা চক্ৰখনত প্ৰধানকৈ সমল ব্যক্তি হিচাপে শ্ৰীযুত সত্যব্ৰত দত্ত, বিভাগীয় প্ৰধান বুৰঞ্জী বিভাগ, সৰুপথাৰ মহাবিদ্যালয়ৰ মাননীয় অধ্যাপক এগৰাকীয়ে অংশগ্ৰহণ কৰিব। আৰু প্ৰায় আমি 7 গৰাকী বিশেষ অতিথিক এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিছোঁ। আৰু লগে লগে এই প্ৰেৰণাদায়ী বক্তব্য শুনিবৰ বাবে, অনুধাৱন কৰিবৰ বাবে, কিছু প্ৰেৰণা লাভ কৰিবৰ বাবে আশ পাশ অঞ্চলৰ বিদ্যালয়সমূহৰ মাননীয় শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলকো সেই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাইছোঁ। তাৰপিছতে এটা আটাইতকৈ গুৰুত্বপূৰ্ণ, খুব বৰ্ণময় এটা সমাহাৰৰ সমষ্টিৰে অনুষ্ঠিত হ'ব এটা কাৰ্যসূচী। সেই কাৰ্যসূচীটো হৈছে গভীৰ আস্থাৰ গান। সেই গভীৰ আস্থাৰ গানৰ কাৰ্যসূচীটো আমাৰ মাননীয় দুগৰাকী সাংবাদিক আহিছে, আমাৰ তেখেতসকলক আমি আদৰি আনিবৰ কাৰণে। সমগ্ৰ চাচনি মৌজাৰ উচ্চ শিক্ষা জগতৰ এখন বাটপটীয়া বিদ্যালয় হৈছে চাচনি স্বেচ্ছাসেৱী একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়।